নমস্কাৰ গুগল স্পৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৰিপাৰাত। মোৰ সৈতে উপস্থিত আছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নাছিম আহমেদ ডাঙৰীয়া। আৰু শেহতীয়াভাৱে সকলোৱে গম পাইছে কালিৰ দিনটোত ইণ্ডিয়াই বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে চেম্পিয়নছ ট্ৰফিত। আৰু 12 বছৰৰ অন্তত ভাৰতে অৰ্জন কৰিলে চেম্পিয়নৰ মুকুট। আমি সেই বিষয়ে পাতিম, লগতে IPLৰ বিষয়ে পাতিম, লগতে তেখেতে আবু নাছিম আহমেদ ডাঙৰীয়া কিদৰে ব্যস্ত আছে আমি সমগ্ৰ বিষয়সমূহ তেখেতৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। কোটি কোটি অনুৰাগীৰ কালি আশা পূৰণ হ'ল। 12 বছৰৰ অন্তত চেম্পিয়নছ ট্ৰফি ভাৰতে হস্তগত কৰিবলৈ সক্ষম হ'ল। গতিকে আপুনি এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে কেনেকুৱা অনুভৱ, কি ক'ব? খুব ভাল লাগিছে। আমি যেনেকৈ ভাবিছিলোঁ আৰু যে ইণ্ডিয়া চেম্পিয়ন হ'বলৈ, কাৰণ ইণ্ডিয়া চাব গ'লে অন পেপাৰ হওক বা অন ফিল্ড হওক পূৰা টুৰ্ণামেণ্টখনত বেষ্ট মানে নাম্বাৰ 1 টীম হিচাপে খেলি আছিল। আৰু ঠিক তেনেধৰণে কালিও যি আমি ভাবিছিলোঁ ঠিক তেনেকৈ তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিছিল আৰু খুব ভাল লাগিছে। আৰু মই আগতে কৈছিলোঁ যোৱাকালি যে 2-3টা নিউজ চেনেল যেতিয়া মই কৈছিলোঁ তেতিয়া নিউজিলেণ্ডে যদি আমি 250, 260ৰ ভিতৰত মানে আউট কৰিব পাৰোঁ তেতিয়া এটা খুব ভাল চান্স আছে, ধৰক 70-30% এনেকুৱা হয়। আৰু ঠিক তেনেকৈ কৰিলে আৰু দেখিছোঁ লাষ্টত মানে যে KL ৰাহুলে খুব ধুনীয়াকৈ টীমটো গাইড কৰি লৈ গ'ল আৰু আমি ভবা ধৰে চেম্পিয়ন হ'ল ইণ্ডিয়া টীম। আৰু ইণ্ডিয়া কিন্তু টছত হাৰিছিল প্ৰথমতে। টছত জিকা হৰাটো যে তাতে মানে ইমান হেৰি নহয়, তাৰ কথাটো কোনো প্ৰমাণ হ'ল? হয়, নিশ্চয়। টছটো বাৰু যে আমাৰ নিজৰ হাতত নাথাকে, ময়ো কেপ্টেইন আছিলোঁ বহুতবাৰ, টছটো আমাৰ হাতত নাথাকে। কিন্তু আমাৰ যিটো আমাৰ হাতত থাকে, ধৰক ভাল বলিং কৰা, ভাল বেটিং কৰা, ভাল ফিল্ডিং কৰা, ঠিক সেইটো বেছি ইম্পৰ্টেণ্ট। টছটো হয়, হাৰা জিকা ইমান হেৰি নহয়, তথাপিও কেতিয়াবা আমাৰ কিছুমান টছটো হয়, কিছুমান ক্ষেত্ৰত বহুত মানে ডিচাইডো কৰে। কিছুমান মেটছত আমি যেতিয়া বৰষুণ আহে, ধৰক তেনেকুৱা বৰষুণ হৈ থকা খেলখনত যদি আমি টছ জিকি প্ৰথমে বলিং কৰোঁ, এটা টাৰ্গেট লওঁ, তেতিয়া আমি সেই হিচাপে বেটিং কৰিব পাৰোঁ বা বেটিং লাইন আপ আমি চেঞ্জ কৰিব পাৰোঁ। কিন্তু ধৰক কালি 50 অভাৰ্ছ মেটচ আছিল আৰু পূৰা 50 অভাৰ্ছৰ বতৰৰ কোনো হেৰি নাছিল, তো টছটো ইমান আপোনাৰ ইম্পৰ্টেঞ্চ নাছিল। আৰু দুটাকৈ মানে উইকেট দখল কৰিলে বৰুণ চক্ৰৱৰ্তী আৰু আছিলে লগতে কুলদীপ যাদৱ, লগতে জাদেজাই দখল কৰিছে এটা উইকেট, আৰু লগতে মহম্মদ ছামী এটা উইকেট দখল কৰিছে। গতিকে ব্ৰহ্মাস্ত্ৰ বুলি কোৱা হৈছে বৰুণ চক্ৰৱৰ্তীক। হয়, নিশ্চয়। আমি দেখিছোঁ যে বৰুণ চক্ৰৱৰ্তী যেতিয়াৰ পৰা ইণ্ডিয়া টীম প্লেয়িং 11ত খেলিছে তেতিয়াৰ পৰা পূৰা বলিং এটেকটোৱে ইণ্ডিয়াৰ এটা মানে ক'বলৈ গ'লে বেলেগ ধৰণৰ এটা হেৰি টাইপ লাগি গৈছে। মানে ইণ্ডিয়াৰ বলিং এটেকটো চব বেষ্ট বলিং এটেক যেন লগা হ'ল যেতিয়া বৰুণ চক্ৰৱৰ্তী প্লেয়িং 11 খেলিছে। ঠিক তেনেদৰে যোৱাকালি আমি যেনেকৈ ভাবিছিলোঁ বৰুণ চক্ৰৱৰ্তী ইনিচিয়েলি ব্ৰেক থ্ৰু দিব, দিলে ইমান ধুনীয়া ষ্টাৰ্ট কৰিছিল। আমাৰ নিউজিলেণ্ড 54 7 অভাৰত 50 কিমান ৰান আছিল, 56 নে কিমান উইকেট নাছিল, তথাপি যেতিয়া আহি এটা আমাক ব্ৰেক থ্ৰু দিলে। তাৰপিছত মিডিল অভাৰটো খুব ধুনীয়া বলিং কৰিছে, এণ্ডিঙতো খুব ধুনীয়া বলিং কৰিছে। আৰু মই ভাবোঁ বৰুণ চক্ৰৱৰ্তী এনেকৈ যদি কৰি থাকে নিশ্চয় তেওঁ এদিন পূৰা বিশ্বৰে নাম্বাৰ 1 বলাৰ হ'ব বুলি মই আশাবাদী। আৰু কুলদীপ যাদৱৰ কথা কি ক'ব? কুলদীপ যাদৱটো ডেফিনেটলি তেওঁ যেতিয়া খেলি আহিছে তেওঁ পাৰফৰ্মেঞ্চ কৰি আহিছে। আজি আমি দেখিছোঁ 6-7 বছৰৰ পৰা কুলদীপ যাদৱ কণ্টিনিউৱাছলি ইণ্ডিয়া টীমত আছে আৰু তেওঁ ধুনীয়া পাৰফৰ্মেঞ্চো কৰি আহিছে। লাষ্ট ইয়াৰ তেওঁ ধৰক লাষ্ট ইয়াৰ তেওঁ IPLত ইমান ভাল ফৰ্মত নাছিল, কিন্তু লাষ্ট ইয়াৰত আমি দেখিছোঁ যে তেওঁ ধুনীয়াকৈ IPLত ভাল ফৰ্ম আছিল, ভাল উইকেট পাইছিল। আৰু ঠিক তাৰপিছত তেওঁ আমাৰ যিটো T20 ৱৰ্ল্ড কাপ আছিল ৱেষ্ট ইণ্ডিজত ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিল আৰু সেই পাৰফৰ্মেঞ্চটোক তেওঁ কেৰি কৰি লৈ আহিছে। এটা কথা ক'ব লাগিব, যদিও নিউজিলেণ্ডৰ কালিৰ দিনটোত মানে উইকেট খুব সোনকালে খহি গৈ আছিল, কিন্তু এটা কথা ক'ব লাগিব তেখেতসকলৰ ৰান যিটো স্ক'ৰ আছিলে কিন্তু গৈ আছিলে, সেইটো এটা ভাল দিশ আছিলে নিউজিলেণ্ডৰ। হয়, নিশ্চয়। আমি দেখিছোঁ যে প্ৰথম যেতিয়া 4টামান উইকেট গ'ল তেতিয়া ডেৰেল মিচেলে খুব ধুনীয়া এটা ইনিংছ খেলিলে। তেওঁ ধৰক এটা ছাইডৰ পৰা উইকেটটো মানে ধৰি ৰাখিছিল, তেওঁ এটা ছাইড এটা ইণ্ডিয়াত ধুনীয়াকৈ। আৰু লাষ্টত আমি দেখিছোঁ যে 52 নে 53 গ'লে ব্ৰেছৱেলে কি ধুনীয়া বেটিং কৰিছে। তেওঁ খুব কম বলতে তেওঁ এটা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁলোকৰ আমি দেখিছোঁ নিউজিলেণ্ড অলৱেজ ICC চেম্পিয়নছ যিবিলাক ট্ৰফি হয় সেইবিলাকত আমি দেখিছোঁ ICC ট্ৰফিবিলাকত তেওঁলোকে খুব ধুনীয়া প্লেনিঙত খেলে আৰু প্লেনিংটো তেওঁলোকে যিমান পাৰে তেওঁলোকে এচিভো কৰে। কালিও অলমষ্ট এচিভ কৰিছিলে, কিন্তু ধৰক 10-15 ৰান ইপিন থাকি গ'ল আৰু উইকেট যিহেতু 2-3টা উইকেট সোনকালে পৰি গ'ল, তো সেইটো এচিভমেণ্ট কৰিব নোৱাৰিলে। আৰু আমি দেখিছোঁ যে কালিৰ উইকেটখনে পেচ বলাৰ ইমান সহায়ক নাছিল। তো ডেফিনেটলি ইণ্ডিয়াত ঠিক তেনেদৰে KL ৰাহুল, হাৰ্দিক পাণ্ডিয়াই গম পাইছিল যে স্পিনাৰ অকণমান প্ৰব্লেম হৈছে, কি যেতিয়া ফাষ্ট বলাৰ আহিব আমি তেতিয়া ফাষ্ট বলাৰক আমি অপৰচুনিটি মাৰিবৰ কাৰণে ট্ৰাই কৰিম। ঠিক তেনেদৰে তেওঁলোকে প্লেনিং কৰিছে। আৰু নিউজিলেণ্ড মই দেখিছোঁ সদায় ভাল খেলি আছে। আজি 4-5টা ICC টুৰ্ণামেণ্ট তেওঁলোকে ছেমিফাইনেল খেলি আছে, ফাইনেল খেলি আছে, আৰু তেওঁলোকে যিটো তেওঁলোকৰ সপোন ধৰক চেম্পিয়ন সেইটো কৰিব পৰা নাই। কিন্তু এজ এ প্লেয়াৰ ময়ো খুব ভাল পাওঁ নিউজিলেণ্ড টীমটো, আৰু আশা ৰাখিছোঁ আগন্তুক যিবিলাক টুৰ্ণামেণ্ট হ'ব ICC টুৰ্ণামেণ্ট তেওঁলোকে এতিয়া সোনকালে চেম্পিয়ন হ'ব কিবা এটা টুৰ্ণামেণ্ট। যদি মানে কালি ভাল টক্কৰ হৈছে ভাৰত আৰু মানে নিউজিলেণ্ডৰ খেলাখনৰ মাজত, কিন্তু কোৱা হয় যে নিউজিলেণ্ডৰ এটা দুৰ্ভগীয়া টীম বুলি কোৱা হয়, কিন্তু তেখেতসকলে কিন্তু ফাইনেলত গৈ হাৰি থাকে।
হয় এইটোতো আমি দেখিছোঁ নিউজিলেণ্ড আজি বহুতকেইটা টুৰ্ণামেণ্টৰ ফাইনেল পায় ছেমিফাইনেল পায় কিন্তু লাষ্ট যিটো হাৰ্ডেল সেইটো ক্ৰছ কৰিব পৰা নাই কিন্তু আমি দেখিছোঁ যে কালিৰ খেলখনত কওঁ কালি ইণ্ডিয়া বেটাৰ টীম আছিল অন পেপাৰ হওক অন ফিল্ড হওক গোটেইখিনি তো ইণ্ডিয়া ডিজাৰ্ভ কৰিছিল এইটোৰ কাৰণে জয়ী হৈছে আৰু খুব ধুনীয়া প্লেনিং কৰিছে আৰু নিউজিলেণ্ডে কিন্তু এনেকুৱা এটা সময়তো এৰি দিয়া নাছিল যে খেলখন আমি হাৰি গ'লোঁ তো লাষ্টলৈ ফাইট কৰিছে আৰু তেওঁলোকৰ ফিল্ডিং চাবলৈ গ'লে পূৰা টুৰ্ণামেণ্টৰ ভিতৰত বেষ্ট ফিল্ডিং ছাইড আমি দেখি আছোঁ নিউজিলেণ্ড সদায় ভাল ফিল্ডিং কৰাৰ কাৰণে এজ এ ইউনিটি খেলে তেওঁলোকে গোটেইবিলাক ইউনিটি হৈ খেলে আৰু যিটো ফিল্ডিং সিহঁতৰ মানে এইটো মানে কোনো টীমৰ মানে হেৰি নহয় কম্পেয়াৰ নহয় গ্লেন ফিলিপছ কালিও এটা যিটো মানে ধৰক শুভমান গিল ৰোহিত শৰ্মা 100 পাৰ্টনাৰশ্বিপ কৰিছে তাৰপিছত শুভমান গিলে যিটো কেটছ তেওঁ ধৰে গ্লেন ফিলিপছে সেইটোত মানে ধৰক অকণমান টাৰ্ণিং পইণ্ট বুলিয়ে ক'ব পাৰি কিয় তাৰপিছত দুটা তিনিটা উইকেট সোনকালে গুচি গ'ল ৰোহিত শৰ্মা আউট হৈ গ'ল বিৰাট কোহলি আউট হৈ গ'ল তো অকণমান প্ৰেছাৰত ইণ্ডিয়া আহিছিল তেওঁলোকৰ নেক্সট অভিয়াছলি ভাল খেলিলে চেম্পিয়ন হ'ব আৰু যেনেকুৱা খেলি আছে হ'ব বুলি মই আশাবাদী নিউজিলেণ্ডৰ টীমটোৱে কালি কিন্তু কেইবাটাও বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰী কাৰণে বচাইছিলে কালি কিন্তু হয় মই কৈছোঁ ফিল্ডিং বহুত ইম্পৰ্টেণ্ট এটা টীম আপোনাৰ চেম্পিয়ন হ'ব লাগিল টুৰ্ণামেণ্ট এটাত ফিল্ডিং ভাল হোৱাটো প্ৰয়োজন আপুনি এটা টীমত বেটিং বলিং ভাল মানে ধৰক ফিল্ডিং যদি বেয়া মই ভাবোঁ সেই টীমটো এটা ষ্টেজলৈ যাব কিন্তু তেওঁলোক চেম্পিয়ন হ'ব পাৰে যিটো টীম ফিল্ডিং ভাল হয় ডেফিনেটলি সেইটো টীম চেম্পিয়ন হয় আৰু সেইটো হৈছে ইণ্ডিয়াৰো আপোনাৰ ক'বলৈ গ'লে ইণ্ডিয়াও কেনেকুৱা বা কেটছ বা হেৰি মিছ কৰা নাই ইণ্ডিয়া খুব ধুনীয়া ছেকেণ্ড থাৰ্ডতে আছে কেটছিং যিটো কেটছৰ হেৰি থাকে সেইটো মানে পূৰা টুৰ্ণামেণ্টত নিউজিলেণ্ডৰ পিছতে আছে চাগে ইণ্ডিয়া তো ইণ্ডিয়া খুব ধুনীয়া ফিল্ডিং কৰিছিল সেইটো বাবে তেওঁলোক চেম্পিয়ন হৈছে আৰু নিউজিলেণ্ড মই কৈছোঁ তেওঁলোকৰ বেটিং বলিংটো এটা নৰ্মেল চলি আছে ধুনীয়াকৈ কৰি আছে কিন্তু তেওঁৰ ফিল্ডিং এক্সিলেণ্ট আছিল তাৰ কাৰণে তেওঁলোকে এইটো এচিভমেণ্ট কৰিব পাৰিছে ফাইনেল পোৱাটো আৰু মহম্মদ ছামিয়ে কিন্তু কালি এটা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে শেষৰ ফালে হয় এইটোৱে উইকেট ইম্পৰ্টেণ্ট আৰু মহম্মদ ছামি আমি জানোৱে যে তেওঁ ইণ্ডিয়াক যেতিয়া বিপদত ইণ্ডিয়া পৰিছে তেওঁ কিবা নহয় কিবা এটা কৰি দিয়ে চমৎকাৰ বলাৰ বুলি কওঁ আৰু তেওঁৰ লাক খুব ফেভাৰ কৰে দেখিছোঁ তেওঁ যেতিয়া বল দিয়ে তেওঁ উইকেট এটা লৈ ৰোহিত শৰ্মা হওক বিৰাট কোহলিক যিটো মানে আশাত তেওঁক বলটো দিয়ে সেইটো পাৰ্টনাৰশ্বিপ ভাঙিব সেইটো তেওঁ সদায় কৰি আছে যোৱাকালিও কৰিলে সেইটো ৰোহিত শৰ্মাৰ নেতৃত্বতে কালিৰ দিনটোত ভাৰতে 12 বছৰৰ অন্তত চেম্পিয়নছ ট্ৰফি হস্তগত কৰিবলৈ সক্ষম হ'ল গতিকে তেখেতৰ অধিনায়কত্বৰ কথা কি ক'ব আপুনি এই মুহূৰ্তত ৰোহিত শৰ্মাই মই নিজে খেলিছোঁ জুনিয়ৰ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি মই মুম্বাই ইণ্ডিয়ানছত 2-3 বছৰ তেওঁৰ আণ্ডাৰত খেলিছোঁ তেওঁ এজন এক্সিলেণ্ট কেপ্টেইন তেওঁ কি বলাৰ্ছ কেপ্টেইন বুলি কয় যে মানে কেপ্টেইন থাকে কিছুমানে নিজে চলায় কিন্তু বলাৰ্ছ কেপ্টেইন বলাৰক কি লাগে ফাৰ্ষ্ট সেইটো প্ৰিফাৰ কৰে যে বলাৰ যদি ইয়াত কমফৰ্টেবল ঠিক তেনেদৰে তেওঁ ফিল্ড দিছিল কেতিয়াও আৰ্গিউ কৰা নাছিল মই যেতিয়া খেলিছিলোঁ ঠিক তেনেকৈ মোক ফিল্ড দিছিল আৰু সেইটো আমি দেখা পাইছোঁ যে ৰোহিত শৰ্মা সেইটো এটা বহুত ভাল পজিটিভ পইণ্ট সদায় বলাৰৰ মতে তেওঁ ফিল্ড প্লেচমেণ্ট কৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বলাৰক দিয়ে বলাৰ যেতিয়া নহয় দেন তেওঁ প্লান বি লৈ যায় আৰু তেওঁ খুব কুল ধোনী যেনেকুৱা তেওঁ কুল ধুনীয়াকৈ আৰু কালি তেওঁ এজ এ কেপ্টেইন যিটো ইনিংছ খেলিলে মই ভাবোঁ সেইটো টাৰ্ণিং পইণ্ট আছিল ইণ্ডিয়াৰ যদি আমি পাৱাৰ প্লেত তেনেকুৱা ধোৱাধাৰ বাল্লেবাজী নকৰিলোঁ হয় মই ভাবোঁ কি অকণমান টাফ হ'ল হয় আৰু তেওঁ কেপ্টেইন আৰু বিৰাট ধোনীৰ পিছত ক'বলৈ গ'লে ধোনী ৰোহিত শৰ্মা ছেম কেটেগৰীতে ৰাখিব পাৰে ধোনী কুল ন' ডাউট ধোনী বেছি কুল কিন্তু ৰোহিত শৰ্মা যিবিলাক ফিল্ড প্লেচমেণ্ট বলিং চেঞ্চ খুব সাংঘাতিক হিচাপে তেওঁ লয় আৰু সেইবিলাক ছাকচেছো হৈ আহিছে গিল যেতিয়া আউট হ'ল তাৰ পাছতে ক্ৰিজত নামিছিল ভাৰতৰ আৱেগ লগতে বিশ্ব ক্ৰিকেটৰ এগৰাকী দুৰ্দান্ত মানে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু দুটা বলতে 1 ৰান কৰি তেখেত কিন্তু আউট হ'ল কোনো ভবা নাছিলে কিন্তু 1 ৰান কৰি আউট হ'ব বুলি গতিকে তাৰ পাছতে কিন্তু আশাহত হৈছিলে ক্ৰিকেট অনুৰাগীসকল হয় বিৰাট কোহলি ধৰক আমি জানোৱে ৰান চেছৰ কিং বুলি ক'লে ভুল নহয় তেওঁ 70+ এভাৰেজ তেওঁৰ যেতিয়া আমি ৰান চেছ কৰোঁ আৰু কালিও সেনেকুৱা আশা আছিল তেওঁ খেলিব বুলি কিন্তু খুব ভাল বলিং কৰিছিল ডেক ব্ৰাছলে যি LBW হ'ল কিন্তু মই তথাপিও আগতে কৈ আছোঁ যে বিৰাট কোহলি আউট হ'লে আমাৰ বেটিং লাইনটো ইমান ষ্ট্ৰং জাদেজা 8 নম্বৰত বেটিং কৰি আছে তো এটা প্লাছ পইণ্ট আমাৰ ইণ্ডিয়াৰ সেইটোৱে যে বহুত অলৰাউণ্ডাৰ আছিল আৰু বিৰাট কোহলি আউট হোৱাৰ পিছতো খুব ধুনীয়াকৈ বাকীবোৰে ধুনীয়াকৈ টীমটো লৈ গৈছে আৰু বিৰাট কোহলি আউট হ'ল তাৰ পাছতে ধৰি লওক ৰোহিত শৰ্মাই বহুখিনি চলাই লৈ গ'ল 76 তেখেতে ৰান স্ক'ৰ কৰিবলৈ সক্ষম হ'ল বহুখিনি অৱদান দিলে তাৰ পাছ মুহূৰ্ততে যেতিয়া ৰোহিত শৰ্মা আউট হৈ গৈছে তাৰ পাছত মুহূৰ্তত আপুনি কোৱাৰ দৰে অক্ষৰ পেটেল আছিলে হাৰ্দিক পাণ্ডিয়া আছিলে লগতে আছিলে KL ৰাহুল আছিলে শ্ৰেয়াছ আয়াৰ আছিলে গতিকে তেখেতসকলো ভাল প্ৰদৰ্শন আগবঢ়াইছে কালি শ্ৰেয়াছ আয়াৰ ক'বলৈ গ'লে গোটেই টুৰ্ণামেণ্টত তেওঁ 40-50 কৰি আছে কিন্তু ক্ৰুচিয়েল সময়ত কৰিছে লগত KL ৰাহুলে খুব ভাল এটা ফিনিছ কৰিছে যে তেওঁ জানে যে টীমটোক কোনটো সময়ত কেনেকুৱা মাৰিব লাগে নে টীমটোক 1-2 কৰি আমি টীমটো আগুৱাই লৈ যাব লাগে সেই কেলকুলেট ক্ৰিকেটটো আমাৰ KL ৰাহুলে খেলিছিল আৰু শ্ৰেয়াছ আয়াৰে খুব ধুনীয়াকৈ টুৰ্ণামেণ্টখনত 40-50 হওক 60 হওক তেওঁ ধুনীয়াকৈ টীমটো চলাই লৈ গৈছিল মানে যিটো বিশ্বাস থাকিব লাগে ভাৰতীয় অনুৰাগীসকলৰ যে শ্ৰেয়াছ আয়াৰৰ ওপৰত সেই বিশ্বাসটো আহিছে লগতে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত ইতিমধ্যে আছিলে বাৰু শ্ৰেয়াছ আয়াৰৰ ওপৰত সেই বিশ্বাসটো কিন্তু লাহে লাহে আহিছে যে ক্ৰুচিয়েল সময়ত তেখেতসকলে ভাল প্ৰদৰ্শন কৰি পেলাই টীমটো এটা মানে উন্নত দিশলৈ লৈ যাব পাৰে শ্ৰেয়াছ আয়াৰ মই দেখিছোঁ ওৱান ডে হোৱাইট বলৰ ওৱান ডে স্পেচিয়েলি তেওঁ বহুত
ভাল বেটিং কৰিছে তেওঁৰ 2-3টা শতকো আছে লগত অৰ্ধশতকো তেওঁৰ 10-15টা অলৰেডি আছে আৰু আমি দেখিছোঁ তেওঁ ওৱান ডেত খুব ভাল ক্ৰিকেট খেলি আহিছে যিমানে মেটচ খেলিছে 50+ এভাৰেজ আছে আৰু হয় আপুনি যেনেকৈ কৈছে আমাৰ সকলোৰে আশা এতিয়া ধৰক ৰোহিত শৰ্মা বিৰাট কোহলি হাৰ্ডলি ধৰক আৰু ৰোহিত শৰ্মা 2 বছৰ খেলিব বা আৰু এটা ICC ইভেণ্ট খেলিব তাৰপিছত শ্ৰেয়াছ আয়াৰ শুভমন গিল যশস্বী জয়সৱাল অক্ষৰ পেটেল ইহঁতে টিমটো লৈ যাব হাৰ্দিক পাণ্ডিয়া তো ডেফিনেটলি আমাৰ এটা বিশ্বাস যে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা নহ'লেও পিছলৈ আৰামছে ইণ্ডিয়া টিম চলি গৈ থাকিব 2013 চনত যেতিয়া ধোনী নেতৃত্বত চেম্পিয়নছ ট্ৰফি দখল কৰিছিলে ভাৰত তেতিয়াও কিন্তু এগৰাকী অন্যতম সদস্য আছিলে বিৰাট কোহলি আৰু এইবাৰো বিৰাট কোহলি আছিলে গতিকে সেই জাৰ্ণিটোত আছিলে বিৰাট কোহলি আমি দেখিছোঁ ৰোহিত শৰ্মা বিৰাট কোহলি আপুনি দুটাৰ কথাই মই কাৰণে 2007ৰ পৰা ৰোহিত শৰ্মা খেলি আছিল T20 ৱৰ্ল্ড কাপ যেতিয়া আমি চেম্পিয়নছ ৰোহিত শৰ্মা দলটোত আছিল তেওঁ খুব ভাল প্ৰদৰ্শনো কৰিছিল এখন দুখন মেটচত বিৰাট কোহলি আপুনি ক'লে 2013ত যেতিয়া 2000 আপোনাৰ যিটো আমাৰ চেম্পিয়নছ ট্ৰফি হৈছিল 2013 নেকি 2013ত তাৰপিছত খুব ধুনীয়া ধৰক সেই পাৰফৰ্মেঞ্চখিনি আৰু তেওঁ কেৰিয়ে কৰি লৈ গৈছে ক'বলৈ গ'লে তেওঁ এনেকুৱা মই লগা নাই যে তেওঁ কেতিয়াবা পাৰফৰ্মেঞ্চৰ কাৰণে অকণমান মানে নাৰ্ভাছ হৈছে বা ব্ৰকডাউনে খেলিছে এনেকুৱা মোক আজিলৈ মই লগা নাই তো যেতিয়াৰ পৰা ক্ৰিকেট খেলিছে এজ এ পজিটিভ আৰু টাইগাৰ টাইপ ক্ৰিকেট খেলিছে কাৰণ মই নিজে বহু বছৰ একেলগে ক্ৰিকেট খেলিছোঁ জুনিয়ৰ ক্ৰিকেট হওক বা IPL হওক আমি একেলগে বহুত বছৰ একেলগে কটাইছোঁ ড্ৰেছিং ৰুমত আৰু তেওঁক মই জানো যেতিয়া ফিল্ডত যায় এটা টাইগাৰৰ নিচিনা খেলে তেওঁ আৰু ঠিক তেনেকুৱা মই ভাবোঁ তেওঁৰ যিটো এবিলিটি মেটচ উইনিং কৰা বা যিটো এটিটিউড সেই এটিটিউড তেওঁক আজি বিশ্বৰ সকলোতকৈ ডাঙৰ ক্ৰিকেটাৰ হিচাপে পৰিণত কৰিছে আৰু বিশ্ব ক্ৰিকেটৰ ধুৰন্ধৰ টিম হিচাপে কোৱা হয় অষ্ট্ৰেলিয়াক আৰু অষ্ট্ৰেলিয়াকৰ দৰে খেলুৱৈ মানে টিমক কিন্তু ছেমি ফাইনেলত তেখেতসকলক পৰাস্ত কৰি পেলাই ফাইনেললৈ উন্নীত হৈছিলে ভাৰত বহুতে কৈছিলে যে অষ্ট্ৰেলিয়াৰ লগত পৰিলে অলপ অসুবিধা হ'ব পাৰে কিন্তু সেইটো কৰি দেখালে ছেমি ফাইনেলত টিম ইণ্ডিয়াই লগতে KL ৰাহুল আছে ইতিমধ্যে আমি অলপ কথা পাতিছোঁ শ্ৰেয়াছ আয়াৰৰ কথা তেখেতসকলো ভালখিনি অৱদান আছিলে বিৰাট কোহলি ইতিমধ্যে ভাল প্ৰদৰ্শন আগবঢ়াইছে হয় ছেমি ফাইনেলত হয় কিন্তু তথাপিও মানে ধৰক আমি ট্ৰেভিছ হেড সদায় ইণ্ডিয়াৰ লগত ভাল খেলে কিন্তু ধৰক সেইদিনা ইমান কৰিব নোৱাৰিলে কিন্তু অষ্ট্ৰেলিয়া মই ভাবোঁ মোৰ হেৰিত ইমান ফেভৰেট নাছিল কাৰণ তেওঁলোকৰ চাবলৈ মেইন বলাৰ দুজনে নাই পেট কামিংছ আৰু মিচেল ষ্টাৰ্ক তো তেওঁলোকৰ অবিহনে মই যে ইমান আশা কৰোঁ ছেমি ফাইনেল মেক্স টু মেক্স যাব বুলি ভাবিছিলোঁ সেইটোৱে হৈছে তো ইণ্ডিয়া ইজিলি জিকিছে কাৰণ ইমান প্ৰেছাৰ নাছিল ইমান সাংঘাতিক বলাৰো নাছিল মই যিটো চাইছোঁ অষ্ট্ৰেলিয়াৰ ধৰক যে ইণ্ডিয়াক মানে হেৰি কৰিব হাৰুৱাব পাৰিব বা বলিঙত তেওঁলোকে প্ৰেছাৰাইজ কৰিব পাৰিব ইণ্ডিয়াক তো সেই কোৱালিটিটো নাছিলে এই বছৰ অষ্ট্ৰেলিয়াৰ আৰু টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে আছিলে গৌতম গম্ভীৰ গতিকে গৌতম গম্ভীৰ কথা কি ক'ব তেখেত যিহেতু শেষলৈকে আমি চাই আছিলোঁ যেতিয়া আমি টিভি দেখা পাই আছোঁ তেখেতে কিন্তু এবাৰ হহা নাছিল কিন্তু শেষ মুহূৰ্তত হাঁহিবলৈ তেখেত বাধ্য হ'ল ইতিমধ্যে সকলোৱে হহাৰ দৰে মানে কোটি কোটি অনুৰাগী হহাৰ দৰে তেখেতো কিন্তু হাঁহিছে হয় গৌতম গম্ভীৰ আমি আগৰ পৰা পাইছোঁ মই তেওঁৰ আণ্ডাৰতো খেলিছোঁ আৰু জ'নতো খেলিছোঁ বা এগেইনষ্ট টিমতো খেলিছোঁ সদায় তেওঁ ধৰক অকণমান ছিৰিয়াছ হৈ থাকে ফিল্ড আমি দেখিছোঁ ছিৰিয়াছ খেলাৰ ওপৰত বহুত তেওঁ ফ'কাছ থাকে আৰু তেওঁ যেনেকৈ টিমটো চলাই নিয়ে গৈছে সেইটো এটা উল্লেখযোগ্য তেওঁৰ এটা অৱদান আছে আৰু তেওঁ ধুনীয়াকৈ টিমটো চলাই লৈ গৈছে বা কোনো আমি ভাবিছিলোঁ মানে বহুতে কৈছিল যে গৌতম গম্ভীৰ অকণমান ৰাফ হ'ব পাৰে বা অকণমান তেওঁ মানে কি বুলি কয় আমাৰ অসমীয়া কথাত ক'বলৈ মানে বেছি ষ্ট্ৰিক্ট হ'ব পাৰে কিন্তু তেনেকুৱা নহয় খুব ধুনীয়াকৈ টিমটো চলাই লৈ গৈছে অন দ্য ফিল্ড যেনেকুৱা তেওঁ ৰোহিত শৰ্মা অফ দ্য ফিল্ডো তেওঁ ধুনীয়াকৈ কম্বিনেশ্যন দুজনৰে মিলিছে আৰু মই ভাবোঁ তেওঁ এনেকুৱা কৰি থাকিলে নিশ্চয় আমি যিটো আৰু এটা সপোন আছিল যিটো আমাৰ 2023ত সপোনটো পূৰণ নহ'ল সেই পূৰণটো 2027 ডেফিনেটলি হ'ব আৰু গৌতম গম্ভীৰ কালি মই চাইছিলোঁ নৱজিত সিং সিদ্ধুৰ লগত যেতিয়া এটা কমেণ্ট্ৰি চলি আছিল মই চাইছোঁ তেওঁক ভাংৰা ডেন্স অকণমান কৰাইছে মই ফাৰ্ষ্ট টাইম দেখিছোঁ তেওঁৰ লগত আৰু 9 মাহৰ অন্তৰালত দুটাকৈ ট্ৰফি কিন্তু ICC ট্ৰফি ভাৰতে হস্তগত কৰিছে এইটো নিশ্চয়কৈ এটা মানে অতি ভাল লগা পজিটিভ কথা কিন্তু আৰু ৰোহিত শৰ্মাৰ নেতৃত্বতে সেই আকাংক্ষী হৈ উঠিছে কিন্তু হয় খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰি আমি দেখি ক'বলৈ গ'লে 2023ৰ পৰা ইণ্ডিয়া হোৱাইট বলত এটা ডমিনেট ক্ৰিকেট খেলি আছে T20 ওৱান ডে হওক দুটা ক্ৰিকেটতে দুটা ফৰ্মেটত তেওঁলোকে এটা মানে ধুনীয়া টিম এটা বিল্ড কৰিছে আৰু আমি দেখিছোঁ যে ইণ্ডিয়াৰ বেঞ্চ ষ্ট্ৰেংথ বহুত ষ্ট্ৰং এতিয়া যশস্বী জয়সৱাল মেটচ খেলা ইঞ্জুৰি হৈছিল সঞ্জু চেমচাং বহি আছে অভিষেক শৰ্মা বহি আছে তিলক বৰ্মা আছে তো বহু প্লেয়াৰ বহি আছে মহম্মদ সিৰাজ মেটচ খেলা নাই তো ইণ্ডিয়াৰ কি হৈছে এতিয়া বেঞ্চ ষ্ট্ৰেংথটো খুব সাংঘাতিক বেঞ্চ ষ্ট্ৰেংথ তো সেইকাৰণে মই ভাবিছোঁ 2023ৰ পৰা যাকে চান্স দিছে ইণ্ডিয়া টিমত প্লেয়িং 11খন তেওঁৱে সেই চান্সটো এভিল কৰিছে আৰু তাৰ বাবে মই ভাবোঁ ইণ্ডিয়া টিম এতিয়া ধৰক এটা মানে কণ্টেষ্ট তেওঁলোকেও জানে যে প্লেয়িং 11 খেলি যোনবিলাক আছে যদি আমি পাৰফৰ্মেঞ্চ নকৰোঁ মোৰ পিছত এজন আছে সি যেতিয়া আহিব খেলিব তেতিয়া মোৰ জেগাটো আৰু ধৰক
ফিক্সড হৈ নাথাকিব তো চবৰে এটা প্ৰেছাৰ আছে পাৰফৰ্মেঞ্চ কৰা তো মই সেইকাৰণে ভাবোঁ ইণ্ডিয়া টীম খুব ধুনীয়া 2023 পৰা কণ্টিনিউছলি খেলি আছে আৰু আগন্তুক যি আৰু ICC টুৰ্ণামেণ্টবোৰ হ'ব নিশ্চয় সফলতা পাব আৰু এটা কথা চৰ্চা চলি আছে যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই অৱসৰ গ্ৰহণ কৰিব এদিনীয়াৰ পৰা কিন্তু কালি তেখেতে সংবাদমেলত স্পষ্টকৈ কৈছে যে এদিনীয়াৰ পৰা এতিয়া তেখেতে অৱসৰ গ্ৰহণ নকৰে গতিকে এইটো এটা নিশ্চয়কৈ ইণ্ডিয়ান ক্ৰিকেটৰ কাৰণে এটা ভাল দিশ হয় নিশ্চয় কাৰণ ৰোহিত শৰ্মা চাওক আমি জানো যে ৰোহিত শৰ্মা এনেকুৱা এটা প্লেয়াৰ যিয়ে মেটচৰ চিনাৰীও চেঞ্জ কৰি দিব পাৰে কালি আমি নিজে দেখিছোঁ যিটো উইকেট শ্ল' উইকেট আছিল ইমান ইজি নহয় যদি পাৱাৰ প্লেত ইণ্ডিয়া নিউজিলেণ্ডে 50ৰ ভিতৰত যদি ৰাখিলে হয় তেতিয়া মই ভাবোঁ এটা সাংঘাতিক মানে বিপদ এটাত পৰিলে হয় ইণ্ডিয়া টীম কিন্তু ৰোহিত শৰ্মা যেনেকৈ ধুনীয়াকৈ খুলি খেলিলে বা ডমিনেট কৰি খেলিলে বলাৰখিনিক তো তাৰ বাবে মই ভাবোঁ মেইন ৰিজনেই আছিল কালি বেটিং চেজ কৰোঁতে বহুত ইজি হৈ গৈছে লাষ্টৰ পিনে অকণমান বল আৰু ৰানৰ ডিফাৰেঞ্চ হ'লেও কিন্তু আৰামছে লৈ যাব পৰা হ'ল আৰু ৰোহিত শৰ্মা খুব ভাল এটা তেওঁ ইণ্ডিয়াত থাকিলে ধৰক আমাৰ জুনিয়ৰ প্লেয়াৰবিলাকো বহুত শিকিব পাৰিব ওৱান ডে খেলি হোৱাইট বল খেলিম বুলিয়ে কৈছে হয় T20 তেওঁতো অভাৰ লৈছে আৰু ধৰক এতিয়া টেষ্ট ক্ৰিকেটত কি কৰে নাজানো কিন্তু ওৱান ডেত থাকিলেতো মই নিশ্চয় ভাবোঁ মই কৈছোঁ 2027 প্লানিং আছে চাগে 2027 যদি সেই আমাৰ যিটো সপোন আধৰুৱা হৈছিল 2023 সেইটো সপোন পূৰণ কৰি তেওঁ চাগে ৰিটায়াৰমেণ্টৰ পৰিকল্পনা কৰিব আৰু যিহেতু টুৰ্ণামেণ্টখনৰ আয়োজক আছিলে পাকিস্তান গতিকে পাকিস্তানে যদি অষ্ট্ৰেলিয়া জয়ী হ'লহেঁতেন কিন্তু ফাইনেল খেলখন পাকিস্তানতে অনুষ্ঠিত হ'লহেঁতেন কিন্তু পাকিস্তানৰ অনুৰাগীয়ে আশা কৰিছিলে যে খেলখন মানে ফাইনেলখন তাত অনুষ্ঠিত হ'ল কিন্তু ডুবাইত অনুষ্ঠিত হ'ল ভাৰতীয় দল ইতিমধ্যে নাযাওঁ বুলি ইতিমধ্যে ঘোষণা কৰি থৈছে BCCI তৰফৰ পৰা গতিকে এইটো এটা ডমিনেট কৰিলে কিন্তু বিশ্ব ক্ৰিকেটত হয় এইটো ডমিনেট কৰিছে ভাৰতে এইটো ক'বই লাগিব কাৰণ খেলখন পাতিছিল পাকিস্তানে কিন্তু এনেকুৱা লাগিছে যে ICC যিটো চেম্পিয়নছ ট্ৰফি এইটো ইণ্ডিয়াতে হৈ আছে নেকি যিমান ইণ্ডিয়াৰ ক্ৰাউড হওক হেৰি হওক গোটেই ইণ্ডিয়াৰ ফেভাৰ আছে আৰু ইণ্ডিয়াৰ এটা চবতছে ডাঙৰ এডভান্টেজ হৈছে ইণ্ডিয়া গোটেইখন মেটচ ডুবাইতে খেলিছে ছেইম উইকেট ছেইম গ্ৰাউণ্ড ছেইম ভেনুটো সিহঁতৰ এটা এডজাষ্ট হৈ গৈছে মানে হোম টিম হিচাপে খেলা নিচিনা লাগিছে আৰু সেইটো ডেফিনেটলি ভাল এডভান্টেজ এটা ইণ্ডিয়া পাইছিল আৰু এটা ক'বই লাগিব যে পাকিস্তানে ইমান হেৰি কৰাৰ পিছতো ইণ্ডিয়া ধৰক যিখিনি কথাত অটল হৈ আছিল সেইখিনি তেওঁলোকে কণ্টিনিউছলি ৰাখিলে আৰু তেওঁলোকে যি পৰিকল্পনা কৰিছিল ঠিক তেনেদৰে খেলখন লৈ গৈছিল আৰু কালিৰ দিনটোত BCCIৰ সচিব অসম সন্তান দেৱজিৎ শইকীয়াও চেম্পিয়নছ ট্ৰফি বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলে এয়া আমাৰ অসমবাসীৰ বাবে গৌৰৱৰ কথা তেখেতে কেইবাগৰাকী যোগ্যজনক তেখেতে বঁটা প্ৰদান কৰা আমি পৰিলক্ষিত হ'ল গতিকে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব হয় দেৱজিৎ লঞ্চাৰ মই ধৰক বহুত আগৰ পৰা পাইছোঁ লঞ্চাৰৰ লগত খুব ভালে আৰু লঞ্চাৰে ধৰক বহুত ষ্ট্ৰিক্ট ক্ৰিকেটত আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ বহু বছৰ সম্পাদক হৈ আছিল তেওঁৰ হেৰিতে বহুকেইখন আমি দেখিবলৈ পাইছোঁ যে বহুকেইখন ক্ৰিকেট ফিল্ড অলৰেডি লৈছে আৰু তাতে প্ৰশিক্ষণবিলাক চলি আছে একাডেমি বহুত জেগাত খুলিছে আছাম ক্ৰিকেটত বহুখিনি ডেভেলপ হৈছে আৰু মই আশাবাদী তেওঁলোকে যেতিয়া BCCIৰ সাধাৰণ সম্পাদক হিচাপে আছে তেওঁ মই ভাবোঁ BCCI ক্ৰিকেটতো ইণ্ডিয়া ক্ৰিকেটতো বহুখিনি আগবঢ়াই লৈ যাব নতুন নতুন বস্তু আমি দেখিবলৈ পাম আৰু ভাল লাগে আমাৰ নিজৰ অসম সন্তান এজন তাত বহি আছে গোটেই বিশ্বই তেওঁ ধৰক BCCI ক'ব লাগে ওৱান অফ দ্য ৰিচেষ্ট মানে ধৰক আপোনাৰ এছ'চিয়েশ্যন য'ত আমাৰ দেৱজিৎ ছাৰ শইকীয়া বহি আছে আৰু তেওঁ বঁটা বিতৰণ কৰিছে খুব ভাল লাগিছে মোক আৰু দুটামান কথা মই আলোচনা কৰিব বিচাৰিম যিহেতু কালিৰ দিনটোত অসম কেবিনেটৰ সিদ্ধান্ত হৈছিল যে অসম মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীক তেখেতক অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হ'ব আৰু 30 মাৰ্চত তেখেতক অসমৰ মাননীয় মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে সেই সন্মান প্ৰদান কৰিব গতিকে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে কেনেকুৱা লাগিছে এটা সন্মানিত কৰিব খুব ভাল লাগিছে ধৰক আগত এইবিলাক নাছিল আমি যেতিয়া খেলি আছিলোঁ বা হেৰি তেতিয়া সেনেকুৱা মানে কোনো স্ক'প নাছিল মানে ধৰ এতিয়া ধৰ খুব ভাল অসম চৰকাৰে বহুখিনি মানে প্লেয়াৰক দেখিছোঁ চাকৰি দি আছে ধৰক খেলৰ হিচাপেও বহুখিনি স্পনচাৰ কৰি আছে তো এতিয়া বহুত ডেভেলপ হৈছে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়াৰ পৰা ধৰক মুখ্যমন্ত্ৰী হৈছে আমি দেখিছোঁ খেল হওক বা সাংস্কৃতিক জগতত হওক বহুখিনি তেওঁ হেল্প কৰি আহিছে আৰু সদায় উৎসাহ দি আহিছে আৰু খুব ভাল লাগে যেতিয়া অসমৰ এজন বিশেষকৈ ক্ৰিকেটাৰ এটা যেতিয়া এই বঁটা পায় অসম সৌৰভ বঁটা আৰু মই কংগ্ৰেচুলেশ্যন জনাব বিচাৰিছোঁ উমা চেত্ৰীলৈ আৰু মই আশাবাদী তেওঁ নেক্সট ইয়াৰ এই বছৰটো অলমষ্ট কমপ্লিট হৈ গ'ল চাগে আমাৰ WPL কিন্তু নেক্সট ইয়াৰ চলি আছে তেওঁৰ মই টিম কোৱালিফাই কৰা নাই উত্তৰ প্ৰদেশ পাৰিছোঁ তো নেক্সট ইয়াৰ আকৌ ভালকৈ খেলিব আৰু যিবিলাক আগন্তুক ছিজন আহি মানে চিৰিজ আহিব ইণ্ডিয়া টীমত তেওঁ যেন ভাল পাৰফৰ্মেঞ্চ কৰে তাৰে আশাবাদী আৰু যিহেতু গুৱাহাটীত দুখনকৈ IPLৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে KKR আৰু CSK আহি আছে গুৱাহাটীলৈ মানে এইফালে আহি আছে আমাৰ ধোনী আহি আছে এইবাৰ মানে বহুতৰ আৱেগ
হয় বহুতৰ আৱেগ ধোনী বুলি ক'লে সকলোৱে পাগল আৰু ধোনী যেতিয়া আহিব এইবাৰ বহুত মানে ভাল হাই ভল্টেজ খেল এখন দুখনে হাই ভল্টেজ কিন্তু ধোনী বুলি ক'লে অলপ বেলেগ হেৰি হয় বুকিং কিন্তু অলৰেডি মানে এদিনতে চ'ল্ড আউট ক্ৰিকেট কাৰণ ধোনীক ইমান অনুৰাগী আছে আমাৰ অসমতে নে গোটেই বিশ্বতে আৰু মই ভাবোঁ খুব ধুনীয়া দুখন খেল আমি উপভোগ কৰিবলৈ পাম আৰু KKR সন্দৰ্ভত কি ক'ব KKR ডিফেণ্ডিং চেম্পিয়ন আমি দেখিছোঁ KKR খুব ধুনীয়াকৈ যোৱা লাষ্ট ইয়াৰ খেলিছে তেওঁলোকে যিবিলাক প্লান কৰিছে সেই হিচাপতে তেওঁলোক আগুৱাই গৈছিল আৰু চেম্পিয়নো হৈছে আৰু মই আৰু গৌতম গম্ভীৰে চাগে লাষ্ট ইয়াৰ হেৰি আছিল আপোনাৰ কোচ আছিল তো মই ভাবোঁ এই বছৰ খুব ভাল টীম তেওঁলোকৰ ক'বলৈ গ'লে আৰু নিশ্চয় এখন খুব ভাল খেল দেখাম আৰু ৰাজস্থান ৰয়েলছটো আছে আমাৰ ধৰ ৰিয়ান আমাৰ নিজৰ অসম সন্তান ৰিয়ান আছে সঞ্জু চেমছাং তো খুব ভাল দুখন খেল উপভোগ কৰিবলৈ পাম যেন আশা কৰিছোঁ আৰু অলপ আপোনাৰ কথা পাতিব বিচাৰিছোঁ যিহেতু আপুনি লেজেণ্ডছ ক্ৰিকেটতো আপুনি গৈছিলে মানে লীগত গৈছিলে আপুনি কওকচোন সেই এক্সপিৰিয়েঞ্চটো কওকচোন আপুনি ক'ত কেনেকৈ মই দুখন অলৰেডি খেলি আহিলোঁ এখন হ'ল লেজেণ্ড ক্ৰিকেট লীগখন মই হৰভজন সিঙৰ অধিনায়ক আছিল আমাৰ টীমটোৰ আৰু মই খেলিছিলোঁ আপোনাৰ মণিপাল টাইগাৰ্ছ য'ত ৰবীন উথাপ্পা আছিল মই আছিলোঁ আপোনাৰ প্ৰবীণ গুপ্তা প্ৰজ্ঞান ওজা অনুৰিত সিং তো খুব ভাল এটা টীম আছিল আমাৰ বাহিৰৰ ফিল্ড মাষ্টাৰ আছিল ডেনিয়েল ক্ৰিষ্টিয়ান আছিল তেওঁ আৰু এতিয়া জাষ্ট মই খেলি আহিছোঁ আজিৰ পৰা এমাহমান আগত লেজেণ্ড 90 টীমবিলাক মানে প্লেয়াৰ আছিল ধৰক শিখৰ ধাৱান খেলি আছিল ইৰফান পাঠান খেলি আছিল ডাঙৰ প্লেয়াৰবিলাক তাতো খেলি আছিল আৰু খুব ভাল লাগে এতিয়া ধৰক ৰিটায়াৰমেণ্টৰ পিছতে সেইবিলাক ক্ৰিকেট খেলিছোঁ এনজয় কৰিবৰ কাৰণে আৰু খুব ভাল লাগে ক্ৰিকেটত টাচত থাকিলে আৰু ফিউচাৰতো কিছুমান টুৰ্ণামেণ্ট সেইবিলাকো খেলিবলৈ মই অলৰেডি প্ৰস্তুতি চলাই আছোঁ হয় নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আমাৰ গো স্পৰ্টছ চেনেলৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ থেংক ইউ এয়া আছিল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নাছিম আহমেদ ডাঙৰীয়া তেখেতে জনালে তেখেতৰ মনৰ ভাৱ ইতিমধ্যে সকলোৱে গম পাইছে কালিৰ দিনটোত ভাৰতে চেম্পিয়নছ ট্ৰফিত তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফিৰ মুকুট অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি আশা কৰিম ক্ৰিকেট জগতত এইদৰে উজৰি থাকক ভাৰতীয় ক্ৰিকেট দলটো এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গো স্পৰ্টছ চেনেল ধন্যবাদ